সকলোকে নমস্কাৰ। ৰাম লক্ষ্মণ সীতা যেতিয়া বনবাসত আছিলে তেতিয়া তেওঁলোকে বনবাসত থকা সময়ত পঞ্চৱতী বনত কি হৈছিলে এই বিষয়ে গোটেই কথাখিনি আপোনালোকৰ ওচৰলৈ আগবঢ়াব খুজিছোঁ। যেতিয়া ৰাম লক্ষ্মণ সীতা পঞ্চৱতী বনত পুতি সাজি আছিলে, এদিন হঠাৎ সেই অৰণ্যত শূৰ্পণখা গৈ ওলালে। তেওঁ ৰামক দেখি তেওঁ স্বামী হিচাপে পাবলৈ ইচ্ছা কৰিছিল। তাৰপিছত শূৰ্পণখা ৰামৰ ওচৰত গৈ প্ৰস্তাৱ দাঙি ধৰিলে। ৰামে তেতিয়া ক'লে, মই বিবাহিতা, গতিকে মোৰ পত্নী আছে, তুমি লক্ষ্মণৰ ওচৰলৈ যোৱা। এই বুলি লক্ষ্মণৰ ওচৰলৈ যেতিয়া পঠাই দিলে, তেতিয়া শূৰ্পণখা লক্ষ্মণৰ ওচৰলৈ গ'ল। লক্ষ্মণক প্ৰস্তাৱটো দিয়াত লক্ষ্মণে ক'লে, মই আজীৱন তপস্বী হৈ থাকিম। এই বুলি যেতিয়া ক'লে, শূৰ্পণখা লাজ পালে। লাজ পাই তাই চিন্তা কৰিলে যে সীতা থকাৰ কাৰণে হয়তো মোক তেওঁলোকে স্ত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ অসুবিধা পাইছে, গতিকে সীতাক ভক্ষণ কৰাই ভাল। এই চিন্তা কৰি তেওঁ ৰাক্ষসী ৰূপ ধাৰণ কৰি সীতাৰ ওচৰলৈ গৈছিল। সীতাৰ ওচৰলৈ যেতিয়া আগবাঢ়িলে, তেতিয়া লক্ষ্মণে শূৰ্পণখাক তেওঁ নাক কাণ কাটি সৰ্বনাশ কৰিলে। তাৰপিছত তেওঁ লংকালৈ গুচি গ'ল। গৈ দাদা ৰাৱণক গৈ গোটেই কথাখিনি অৱগত কৰিলে। তাৰপিছত ৰাৱণে খঙত অগ্নিশৰ্মা হৈ ক'লে, ঠিক আছে। তাৰপিছত ৰাৱণে মাৰিচক মাতি আনিলে। মোমায়েক হ'ল মাৰিচক মাতি আনিলে। মাতি আনি ক'লে যে পঞ্চৱতী বনত তুমি যাবা, তাতে তপস্বী আছে, গতিকে সেই তপস্বী গৰাকীৰ আগত তুমি সোণৰ হৰিণ হৈ দেখা দিবা, আৰু সোণৰ হৰিণ ধৰিবলৈ সীতাই স্বামীক অনুৰোধ কৰিব আৰু স্বামীয়ে সেই সোণৰ হৰিণ ধৰিবলৈ আগবাঢ়িব। তাৰপিছত সেই সুযোগতে মই সীতাক হৰণ কৰি লৈ আহিম। ৰাৱণে মাৰিচক দিয়া পৰামৰ্শ মতে সোণৰ হৰিণ হৈ সীতাৰ ওচৰত দেখা দিলে। সীতাই সেই সোণৰ হৰিণ দেখি মোহ গ'ল আৰু হৰিণাটো ধৰিবলৈ স্বামী ৰামক বৰকৈ অনুৰোধ কৰিলে। ৰামে উপায়হীন হৈ হৰিণ ধৰিবলৈ ওলালে। যোৱাৰ আগতে ৰামে লক্ষ্মণক সীতাৰ ৰক্ষাৰ দায়িত্ব অৰ্পণ কৰিছিল। কিছু সময় পিছত অৰণ্যৰ পৰা এটা মাত ওলাই আহিল। ভাই লক্ষ্মণ বুলি চিঞৰিবলৈ ধৰিল। তেতিয়া সীতাই সেই মাতটো শুনি স্বামী ৰামৰ বুলি জানিছিল। সীতাই লক্ষ্মণক কৈছে, ভাই লক্ষ্মণ, তোমাৰ দাদা কিবা বিপদত পৰিছে, তুমি শীঘ্ৰে যোৱা। তেতিয়া লক্ষ্মণে সীতাক কৈছিল, সূৰ্য আই, সেয়া দাদাৰ মাত নহয়, কোনোবা দুষ্ট ৰাক্ষসে ছলনা কৰিছে। সীতা কিন্তু লক্ষ্মণৰ কথাত পতিয়ন নগ'ল। সীতাই লক্ষ্মণক নানা কটু কথাৰে তেওঁক তিৰস্কাৰ কৰিছিল। লক্ষ্মণ উপায়হীন হৈ অৰণ্যলৈ যাবলৈ ওলাল। লক্ষ্মণে যোৱাৰ আগতে
সীতাক ক'লে, আই, মই যাবলৈ ওলাইছোঁ, কিন্তু যোৱাৰ আগতে তোমাক কওঁ, মোৰ ধনুষৰে এটা চিন দিছোঁ। কোনো কাৰণত আই তুমি সেই চিন অতিক্ৰম নকৰিবা। এই বুলি কৈ লক্ষ্মণ অৰণ্যৰ মাজত প্ৰৱেশ কৰিলে। এনেতে দুষ্ট ৰাৱণে আলৰ বুঢ়া বামনৰ বেশ ধৰি সীতাৰ আশ্ৰমত উপস্থিত হৈছিল। উপস্থিত হৈ মাত লগালে, আই ভিক্ষা দিয়া, ভিক্ষা দিয়া, ভোকত মোৰ প্ৰাণ যায়। দুষ্ট ৰাৱণে লক্ষ্মণে দি যোৱা চিনটো ওচৰলৈ নাহি আঁতৰত মাটিত পৰি ভিক্ষা মাগিছিল। সীতাই ভিক্ষাৰীৰ মাত শুনি ওলাই অহাত ভিক্ষাৰীৰূপী ৰাৱণে সীতাক ভিক্ষা খুজিছিল। সীতাই ঘৰৰ ভিতৰত থকা কিছু সম্ভাৰ লৈ ওলাই আহি ভিক্ষাৰীৰূপী ৰাৱণক কৈছিল, এইখিনি দ্ৰব্য আছে, তাকে লোৱা। সেই বুলি তেওঁক দিবলৈ মাতাত তেতিয়া ভিক্ষাৰী ৰাৱণে কৈছিল, আই, মই উঠিব নোৱাৰোঁ, তুমি আহি মোক এই মোনাতে দিয়া। এই বুলি কোৱাত সীতা বিমূৰত পৰে আৰু লক্ষ্মণে দি যোৱা চিনডালৰ কথা পাহৰি ভিক্ষাৰীক ভিক্ষা দিবলৈ আগবাঢ়িল। চিনডাল অতিক্ৰম কৰাৰ লগে লগে সীতাক ভিক্ষাৰীৰূপী ৰাৱণে থাপ মাৰি ধৰি নি ৰথত উঠাই ল'লে। সেই ৰেখাডাল হৈছে লক্ষ্মণ ৰেখা। ইয়াৰ পিছত ৰাম লক্ষ্মণ দুয়ো অৰণ্যৰ পৰা আহি আশ্ৰমত উপস্থিত হৈ সীতাক নেদেখি দুয়োৱে বহুত দুখ আৰু কান্দা কাটা কৰি সীতাৰ সন্ধানত অৰণ্যৰ মাজে মাজে ঘূৰি আছে। ৰাৱণে তেতিয়া সীতাক লৈ যায়। সীতাই চিঞৰ বাখৰ কৰিছিল যদিও ৰাৱণৰ হাতৰ পৰা ৰক্ষা পাব নোৱাৰিলে। তেতিয়া সীতাই নিজৰ দেহত থকা অলংকাৰবোৰ খুলি গাৰ কাপোৰ ফালি টোপোলা কৰি ৰথৰ ওপৰৰ পৰা অৰণ্যত পেলাই থৈ যায়। সীতাক ৰাৱণে নি থকা সময়ত দশৰথৰ পৰম সখা জটায়ু পক্ষীয়ে দেখা পায়। জটায়ুৱে গম পাইছে যে মোৰ সখীৰ বোৱাৰী ৰামৰ পত্নীক দুষ্ট ৰাৱণে হৰণ কৰিছে। জটায়ু আহি দুষ্ট ৰাৱণৰ লগত তুমুল যুদ্ধ কৰিছে। দুষ্ট ৰাৱণে তীক্ষ্ণ অস্ত্ৰৰে জটায়ুৰ দুয়োখন ডেউকা কাটি দিলে। জটায়ু আকাশ মাৰ্গৰ পৰা আহি অৰণ্যৰ মাজত পৰিল। তাতে পৰি ৰাম লক্ষ্মণৰ অপেক্ষাত মৃত্যুৰ গন্তি কৰিছিল। ৰাম লক্ষ্মণ অৰণ্যত ঘূৰোতে ঘূৰোতে এদিন সীতাৰ দেহত থকা অলংকাৰৰ টোপোলাটো পায়। তেওঁলোকে সেই পথেৰে আগুৱাই গৈ থাকোঁতে বাটতে জটায়ু পক্ষী পৰি থকা দেখি ওচৰলৈ যোৱাত জটায়ুৰ সকলো কথা ৰাম লক্ষ্মণক বিৱৰি কৈ থাকোঁতেই জটায়ু পক্ষীৰ মৃত্যু হয়। তেতিয়া ৰাম লক্ষ্মণ নিশ্চিত হৈছিল যে সীতাক দুষ্ট ৰাৱণে হৰণ কৰিছে। জটায়ুৰ দেহটো ৰাম লক্ষ্মণে বিধিমতে সৎকাৰ কৰি তেওঁলোক দুয়ো অৰণ্যৰ মাজেৰে আগুৱাই গৈছিল। ৰাৱণে সীতাক নি অশোক বনত আবদ্ধ কৰি ৰাখিছিল।
ৰাৱণে কৈছিল, হে সীতা, তুমি বনবাসী ৰামৰ কথা পাহৰি যোৱা, মোক স্বামী হিচাপে গ্ৰহণ কৰা। তেতিয়া সীতাই ক্ৰোধিত হৈ কৈছিল, হে মহাপাপী ৰাৱণ, তই ৰামৰ হাতত মৃত্যুবৰণ কৰিবি। মোৰ প্ৰভু সামান্য মানৱ নহয়, তেওঁ তোক সবংশে ধ্বংস কৰি মোক উদ্ধাৰ কৰিব। ৰাৱণে সীতাক বলপূৰ্বক পত্নী কৰি ল'ব পাৰিলেহেঁতেন। নকৰাৰ কাৰণ হৈছে তেওঁ পূৰ্বতে অভিশাপ পাইছিল। ৰাৱণে যদি কোনো নাৰীৰ বলপূৰ্বক পতিত্ব হৰণ কৰে, তেতিয়াহ'লে লগে লগে তেওঁৰ মৃত্যু ঘটিব। সেই কথা ৰাৱণৰ মনত আছে। তাৰ বাবেহে ৰাৱণে সীতাক পতিত্ব নাশ কৰা নাছিল। সকলোকে ধন্যবাদ জনাইছোঁ। কথাখিনি ইমানতে আজিলৈ সামৰণি মাৰিছোঁ।